নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ লেচন 4 দ্বিঘাত সমীকৰণৰ কেইটিমান গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰ আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। এই কুৱেশ্যনবোৰ আমাৰ 2026ত অহাৰ চান্স আছে। চোৱা, প্ৰথম কুৱেশ্যনটো লিখা আছে যে দুটা সংখ্যা আৰু সিহঁতৰ সমষ্টি 27, আমি কি কৰিব লাগে? সংখ্যা দুটা ওলাব লাগে। চোৱা, প্ৰথমত আমি সংখ্যা ধৰি ল'ম। ধৰা হ'ল এটা সংখ্যা। এটা সংখ্যা যিহেতু যোগফল 27, এটা ধৰি ল'ম x। এতেকে আনটো সংখ্যা কিমান হ'ব? চোৱা, দুটা মিলি 27, তাৰে পৰা এটা x আৰু এটা নিশ্চয় কিমান হ'ব? 27ৰ পৰা প্ৰথম ধৰা কুৱেশ্যনটো বাদ যাব। প্ৰথম ধৰা সংখ্যাটো কি যাব? বাদ যাব। চোৱা, এতিয়া প্ৰশ্নমতে কি লিখা আছে যে সংখ্যা দুটাৰ সমষ্টি যদি 27 আৰু গুণফল 182। চোৱা, আমি সংখ্যা দুটা পাইছোঁ, তেনেহ'লে x ইনটু 27 মাইনাছ x ইকুৱেল টু কিমান হ'ব? 182 হ'ব। কাৰণ সংখ্যা দুটাৰ গুণফল 182 কুৱেশ্যন মতে দিয়া আছে। এতিয়া আমি কি কৰিম? এইখিনি সমাধান কৰিম। চোৱা, 27 ইনটু x কিমান হ'ব? 27x। x ইনটু মাইনাছ x, তো মাইনাছ x স্কোৱাৰ। 182 আমি এইফালে আনিলোঁ, কিমান হ'ব? মাইনাছ 182 ইকুৱেল টু কিমান হ'ব? 0। চোৱা, নেক্সট আমি কি কৰিম? দ্বিঘাত সমীকৰণৰ আৰ্হিত আমি বনাম। এইফালে কি দিয়া আছে? 27x মাইনাছ x স্কোৱাৰ মাইনাছ 182। আমি কি কৰিম? প্ৰথমত মাইনাছ x স্কোৱাৰটো আগত লৈ ল'ম। মাইনাছ x স্কোৱাৰ ইফালে কিমান দিয়া আছে? প্লাছ 27x লিখিম, প্লাছ 27x মাইনাছ 182 ইকুৱেল টু 0। চ' x স্কোৱাৰ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে, যাৰ কাৰণে এইটো আমি কি কৰিব লাগিব? পজিটিভ বনাব লাগিব। চ' x স্কোৱাৰ মাইনাছ 27 কি হ'ব? নিগেটিভ হ'ব, আৰু 182টো কি হ'ব আমাৰ? পজিটিভ, ইকুৱেল টু কি হ'ব? 0। চ' এইটো আমি কি কৰিম এতিয়া? উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিম। চ' 182 ইনটু ইফালে কিমান আছে? 1। চ' 182, চ' এইটোক আমি কি কৰিম? চ' 13ৰে ডিভাইড কৰিলে আমি কিমান বাৰ? 14 বাৰ পাম। চ' এতিয়া এই 13 আৰু 14 যোগ কৰিলে কিমান? নিশ্চয় 27 পাম। চ' কি হ'ব? x স্কোৱাৰ মাইনাছ লিখিম 13 প্লাছ 14 হোল x প্লাছ 182 ইকুৱেল টু কি হ'ব? 0। চ' এতিয়া কি কৰিম? ভাঙি ল'ম। x স্কোৱাৰ মাইনাছ 13x, চ' এইটো কি হ'ব? নিগেটিভ 14x প্লাছ 182 ইকুৱেল টু কি হ'ব? 0। চ' এতিয়া আমি কি কৰিম? x কমন ল'ম, ইয়াৰ পৰা x কমন ল'ম। ইয়াৰ পৰা x কমন ল'লে কি হ'ব? x, ইয়াতে কি থাকিব? x মাইনাছ 13 মাইনাছ 14 কমন ইফালে হ'ব x মাইনাছ 13 ইকুৱেল টু কি হ'ব? 0। চ' তেনেহ'লে কি হ'ল? x মাইনাছ 13, x মাইনাছ 14 আমি লিখিব পাৰোঁ। কি লিখিব পাৰোঁ? x মাইনাছ 13, x মাইনাছ 14 ইকুৱেল টু কি? 0। চ' এতিয়া কি কৰিম আমি? x মাইনাছ 13ক 0 হিচাপে ধৰি ল'ম, বা x মাইনাছ 14কো কি ধৰি ল'ব পাৰোঁ? 0 হিচাপে ধৰি ল'ব পাৰোঁ। চ' xৰ মান কিমান হ'ব? পজিটিভ 13 বা x ইকুৱেল টু পজিটিভ 14। চ' আমি সংখ্যা দুটা x আৰু 27 মাইনাছ x পাইছিলোঁ। এতেকে সংখ্যা দুটা কিমান হ'ব? চোৱা, যদি 13 হয় তেনেহ'লে আৰটো কিমান আছিল? 27ৰ পৰা কি যাব লাগে? 13টো বাদ যাব লাগে, তেনেহ'লে 14 হ'ব। নাইবা আমি কি লিখিব পাৰোঁ? যদি সংখ্যাটো কিমান হয়? 14 হয়, তেনেহ'লে চোৱা 37ৰ পৰা 14 গ'লে কিমান? 13। চ' আমাৰ এনচাৰটো হ'ব 13 আৰু 14, নাইবা 14 আৰু 13। এনেকৈ লিখিলে হৈ যাব। চোৱা, নেক্সট কুৱেশ্যন কি আছিল? নেক্সট কুৱেশ্যন আছিল দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365। ক্ৰমিক যোগাত্মক সংখ্যা ওলাব লাগে। চ' ক্ৰমিক হ'লে আমি কি পাম? চিৰিয়েলি পাম।
চোৱা যদি মই কি কৰোঁ এটা সংখ্যা ধৰি লওঁ যে ধৰা হ'ল এটা সংখ্যা x এই ক্ৰমিকৰ পৰা এটা সংখ্যা ধৰিলে কি x হয়নে এটাকে আনটো কিমান হ'ব যিহেতু ক্ৰমিক আনটো তাতকৈ 1 বেছি হ'ব আনটো সংখ্যা কিমান হ'ব x plus 1 হ'ব ঠিক আছে যেহেতু ক্ৰমিক হয় এক কম বেছি হ'ব সো এটা x হলে আৰু এটা কি হ'ব x plus 1 হ'ব এতিয়া আমি কি কৰিম according to question প্ৰশ্নমতে কি কৈছে যে এই দুটা সংখ্যাৰ বৰ্গৰ যোগফল তেনেহলে কেনেকৈ লিখিব পাৰো x square plus x plus 1 whole square equal to 365 আমি লিখিব পাৰো question মতে এতিয়া ইয়াতে ভাঙিম x square plus so এটো a plus b whole square তেনেহলে কেনেকৈ লিখিব পাৰো a square plus 2 a মানে x b মানে 1 plus 1 square equal to কি লিখিব পাৰো 365 so next আমি কি কৰিব পাৰো so 2x square ইফালে আৰু ইয়াতে কি 2x কি লিখিব পাৰিম আমি 2x square plus 2x plus ইফালে 1 আছিল আৰু ওফালে আছিল 365 ইফালে আহিলে minus 365 equal to কিমান হ'ব 0 আমি আৰু এবাৰ দেখি লওঁ ঠিক আছে নেকি 2x square 2x plus 1 ঠিক আছে এতিয়া কি কৰিম আমি 2x square plus 2x চোৱা ইয়াতে কিমান হ'ব minus 364 হ'ব equal to 0 আমি ইয়াতে কি ল'ম 2 কমন লৈ ডিভাইড কৰি দিম অংকটো অলপ সৰু হৈ যাব চোৱা আমি যদি ইয়াৰ পৰা 2 কমন লওঁ তেনেহলে নিশ্চয় কি হ'ব x square plus x minus চোৱা 1 8 2 হ'ব equal to 0 যেহেতু 2 কমন লৈছিলো আৰু 2 ওফালে গৈ হৰণ হৈ গ'ল এটো থাকি গ'ল এতিয়া আমি কি কৰিম ইয়াক উৎপাদক বিশ্লেষণ কৰিম সো 182 ইনটু ইফালে কিমান আছে 1 হয়নে তেনে কিমান হ'ব 182 180 ক আমি ডিভাইড কৰিলে কি 13 এর কিমান যাব 14 বাৰ যাব সো এতিয়া আমি 1 ওলাব লাগে হয়নে তেনে কেনেকৈ লিখিব পাৰো x স্কয়ার প্লাস 1 ৰ ঠাইত লিখিব পাৰো 14 মাইনাস 13 ব্ৰেকেটৰ বাহিৰত x minus 182 equal to কি লিখিব পাৰো 0 লিখিব পাৰো এটো কি হয় 0 ইকুয়াল হয় সো তেনেহলে এটোক আমি কেনেকৈ লিখিব পাৰো যে x স্কয়ার প্লাস 14x minus 13x minus 182 equal to 0 ঠিক আছে সো এতিয়া আমি x টো কমন লম ওখানে গৈ x টো কমন লম x টো যদি আমি কমন লওঁ তেনেহলে কি পাম x plus 14 আৰু এবাৰ চাই লওঁ ঠিক আছে x plus 14 ইফালে minus 13 কমন হ'ব minus 13 কমন ব্ৰেকেটৰ মাজত কি আহিব x plus 14 আহিব ইকুয়াল টু কি হ'ব 0 হ'ব এতিয়া কেনেকৈ লিখিব পাৰো x minus 13 ৰ আগত লিখি ললো আৰু ইফালে কি লিখিলো x plus 14 ইকুয়াল টু কি হ'ব 0 সো আমি কেনেকৈ লিখিব পাৰো x minus 13 equal to 0 বুলি লিখিব পাৰো বা ইয়াতে লিখিব পাৰো x plus 14 equal to কি লিখিব পাৰো 0 সো x এর ভ্যালুটো কি পাম ইফালে পজিটিভ 13 বা x equal to ইফালে কি পাম মাইনাস পাম 14 সো এতিয়া যেহেতু কোৱেশ্চনত কি কৈছে যোগাত্মক যাৰ কাৰণে এটো ঋণাত্মক হল যাৰ কাৰণে এইটো আমাৰ সংখ্যাটো হ'ব নোৱাৰে কাৰণ যোগাত্মক সংখ্যা ওলাব লাগে সো এটো আমাৰ নেগলিজিবল হয় তো সংখ্যাটো কিমান হল 13 সো তেনেহলে আমি সংখ্যা দুটা কি পাম যেহেতু ক্ৰমিক কৈছিল হয়নে সো ক্ৰমিক সংখ্যা দুটা আমাৰ কি হ'ব তেনেহলে তোমালোকে কেনেকৈ লিখিবা যে এতেকে সংখ্যা দুটা হল কিমান 14 নহয় 13 আৰু 14 বুলি লিখিবা এইটো এনসার লিখিবা সংখ্যা দুটা হল 13 আৰু 14 সো নেক্সট কোৱেশ্চন কি লিখা আছে নেক্সট কোৱেশ্চনত কৈছে এটা সমকোণী ত্ৰিভুজ যাৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম হ'ব লাগিব ঠিক আছে ভূমিতকৈ 7 সেন্টিমিটাৰ কম হ'ব লাগিব আৰু অতিভুজ মানে কৰ্ণৰ দৈৰ্ঘ্যটো কিমান আমাৰ 13 বাকি দুটা বাহু আমাৰ ওলাব লাগে চোৱা যদি আমি কি কৰো
এটা সমকোণী ত্ৰিভুজ আঁকিলে। ধৰা এইটো এটা সমকোণী ত্ৰিভুজ। এই যিটো আমাৰ কি হয় উচ্চতা, এই উচ্চতাটো কি হ'ব আমাৰ এই ভূমিতকৈ 7 কম হ'ব, তাৰমানে এনেকুৱা হ'ব 7 কম হ'ব। আৰু অতিভুজটো কিমান দি আছে আমাৰ 13, কিন্তু আমি ইয়াতে উচ্চতাটো x বুলি ধৰি লওঁ, তেনেহ'লে ইয়াতে কি হ'ব x মাইনাছ 7 হ'ব, হয়নে? আল্টিমেটলি এনেকুৱাই হ'ব। আমি ধৰি ল'ম যে ধৰা হ'ল ভূমি x cm, তেনেহ'লে উচ্চতা কিমান হ'ব? উচ্চতা হ'ব এই ভূমিৰ পৰা 7 সেন্টিমিটাৰ কম, এনেকুৱা হ'ব x মাইনাছ 7 সেন্টিমিটাৰ। এতিয়া কি কৰিম? পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। তোমালোকে সকলোৱে জানা পাইথাগোৰাছৰ উপপাদ্য কি হয়, যে কৰ্ণ স্কোয়ার ইকুয়াল টু লম্ব স্কোয়ার প্লাস ভূমি স্কোয়ার। সো ইয়াতে আমার ভূমি দিয়া আছে আর লম্ব মানে উচ্চতা দিয়া আছে। এটাকে পাইথাগোরাস মতে আমি কি পাম, অর্থাৎ কোয়েশ্চন মতে কি পাম, যে এক্সর স্কোয়ার অর্থাৎ ভূমির স্কোয়ার প্লাস এক্স মাইনাস 7, সরি এটু ভূমি হয় এটু উচ্চতা হয়, স্কোয়ার ইকুয়াল টু এফালে কর্ণর স্কোয়ার কি মানে 13 আছে, তো 13 স্কোয়ার হল। সেটা আমি কি করিম, এটু ভাঙি দিম। কি হব এক্স স্কোয়ার প্লাস ব্রেকেটের মাজত আছিল এক্স মাইনাস 7, তেনেহ'লে কি হ'ব এক্স স্কোয়ার মাইনাস 2 ইন্টু এক্স ইন্টু 7, মানে a মাইনাস b হোল স্কোয়ার আছিল a স্কোয়ার মাইনাস 2 প্লাস b স্কোয়ার এনেকে লিখিলো, আর ইফালে 13 স্কোয়ার আছে মানে 169 হ'ব, হয়নে? সো এতিয়া আমি 2x স্কোয়ার এই দুটাক একেলগ কৰি লিখিলো, আৰু ইফালে কি হ'ব মাইনাস 14x, আর ইফালে কি হ'ব পজিটিভ 49 ভাঙি দিলো, মাইনাস 169 ইকুয়াল টু কি পাম 0 পাম। এতিয়া কি কৰিম আমি 2x স্কোয়ার মাইনাস 14x এইখিনি কৰিলাম, ইফালে এইখিনি যদি আমি মাইনাস কৰি দিম কিমান পাম, মাইনাস কৰিলে মাইনাস 9 পৰা 9 গ'লে 0, 16 4 12 120 হ'ব ইকুয়াল টু 0। এতিয়া আমি কি কৰিম 2 কমন লম, 2 কমন ললে কি থাকিব x স্কোয়ার মাইনাস 7x মাইনাস 60 ইকুয়াল টু 0, দুইটো আমি কমন লৈ ডিভাইড কৰি দিছো, কি পালো x স্কোয়ার মাইনাস 7x মাইনাস 60, এতে কিমান লিখা আছিল 60 বুলি লিখা আছিল ইকুয়াল টু 0। তেনেহ'লে 60 আমি যদি 5 12 হয়নে, তো 12 পৰা 5 মাইনাস কৰিলে আমাৰ 7 হৈ যাব। সো x স্কোয়ার মাইনাস 12x প্লাস 5x আমি যদি এনেকে লিখো তথাপি 7 এ পাম, মাইনাস 60 ইকুয়াল টু কি হ'ব 0। এতিয়া আমি ইয়াৰ পৰা x কমন লম, তো x মাইনাস 12 হ'ব ব্ৰেকেটৰ মাজত, প্লাস 5 কমন আহে x মাইনাস 12 ইকুয়াল টু কি হ'ব 0। x মাইনাস 12 টো আগত লিখি ললো, আৰু পিছত কি লিখিম x প্লাস 5 ইকুয়াল টু 0 লিখি লম, হয়নে? সো এতিয়া x মাইনাস 12 ইকুয়াল টু 0 হবে, x প্লাস 5 ইকুয়াল টু 0 হয়নে? যেহেতু কোয়েশ্চনটো আমার হেক নহল আমি ইয়াতেই কৰো, পিছত কাটি দিম, বা এটোৱে তোমালোকে লিখি লোৱা, মই ইয়াতে লিখি লোৱা, অসুবিধা নাই। লিখিবা x মাইনাস 12 ইকুয়াল টু 0 বা x প্লাস 5 ইকুয়াল টু 0। তো তেনেহ'লে এইখিনি তোমালোকে পজিটিভ 12 পাবা, এইটো মাইনাস 12 পাবা, যেহেতু ত্রিভুজ এটাৰ কি হয় দৈৰ্ঘ্য হয়, ত্রিভুজৰ বাহুবিলাক দৈৰ্ঘ্য, তো মাইনাস 5 টো নিগ্লিজিবল হ'ব, ত্রিভুজটোৰ ভূমি কিমান হ'ব 12, আৰু উচ্চতা কিমান হ'ব 12 পৰা আমি কিমান বাদ দিম 7 বাদ দিম 5 পাম। তো তেনেহ'লে পাই গ'লো ভূমিত x বুলি ধৰিছে, সো ভূমি আমাৰ আৰু এটা বস্তুত খৰচ কিমান ওলাব লাগে। সো আমি কি ধৰি ল'ম, প্ৰথমত উৎপাদিত বস্তুৰ সংখ্যাটো ধৰি ল'ম, যে ধৰা হ'ল কি ধৰি ল'ম যে সিদিনা উৎপাদিত বস্তুৰ সংখ্যা কিমান আছিল, উৎপাদিত বস্তুৰ সংখ্যাটো মই 100 বুলি দিলো, সংখ্যাটো x বুলি ধৰিলো, তেনেহ'লে খৰচ কিমান হ'ব, ইহঁতৰ মতে খৰচটো কিমান হ'ব, এতেকে খৰচ হ'ব প্ৰতিটোত খৰচ হ'ব কিমান দুগুণতকৈ 3 বেছি, ঠিক আছে এইটো হ'ব। এতিয়া মুঠ খৰচ দিয়া আছে কিমান 90, সো 90 যদি মুঠ খৰচ দিয়া থাকে,
তেনেহ'লে কি কৰিব লাগিব, বস্তুৰ সংখ্যা কিমান আৰু খৰচ এটাত কিমান পূৰণ কৰিলেই পাই যাম প্ৰশ্ন মতে, হয়নে? কি পাম যে প্ৰশ্ন মতে একৰ্ডিং টু কুৱেশ্যন বস্তুৰ সংখ্যা ইনটু এটাত খৰচ 2x + 3 ইকুৱেল টু মুঠ খৰচ পাম 90 পাম, এনেকৈ লিখিব পাৰোঁ। ইয়াৰ পৰা এক্সৰ মানটো ওলালেই আমাৰ অংকটো সমাধান হৈ যাব। কি হ'ব 2x স্কোৱাৰ মাল্টিপ্লাই কৰিলে 2x স্কোৱাৰ প্লাছ 3x 19 ইফালে আনিলোঁ -90 ইকুৱেল টু কিমান হ'ব 0। চ' এতিয়া কি হ'ব 9 × 2 180 180ক আমি যদি 2x স্কোৱাৰ প্লাছ 3 মিলাব লাগে 180ৰ উৎপাদক দি আমি 3 মিলাব লাগে 180 কিমান বাৰ যাব 9 কেইবাৰ যাব 9 2 0 20 বাৰ হয়নে 2 যাব 10 বাৰ তাৰপিছত 2 যাব 5 বাৰ চোৱা আকৌ 9 টো কি হয় 3 × 3 হয় কেনেকৈ মিলাম তেনেহ'লে 18 10 9 18 10 18 পৰা 10 দিলে 3 তো 3 5 15 3 আৰু 5 15 হয় 2 2 4 12 ঠিক আছে 15 পৰা 12 তেনে কি হ'ব 15x - 12x লিখলেই হ'ব -90 ইকুৱেল টু কি লিখিলোঁ 0। আমি যদি কমন লওঁ কি কমন আহিব অনলি x কমন আহিব হয়নে x কমন লওঁ x কমন লিখালে কি আহিব 2x + 15 আৰু ইফালে কিমান থাকিব মাইনাছ কিবা কমন আহেনে চাওঁ কমন আহে আমাৰ কিমান 6 কমন আহে হয়নে 6 কমন আহে 6 কমন আহিলে কি হ'ব 2x + 15 ব্ৰেকেটেড টু চেম হ'ব ইকুৱেল টু 0 চ' x - 6 লিখি ল'লোঁ আৰু 2x প্লাছ কিমান লিখি ল'লোঁ 15 ইকুৱেল টু কি হ'ব 0 চ' xৰ ভেলুটো 0 বুলি লিখিব পাৰোঁ আৰু ইফালে 2x + 13 ইকুৱেল টু কি লিখিব পাৰোঁ 0 হিচাপে লিখিব পাৰোঁ 13 নহয় 15 হয়নে এইটো 15 হয় চ' xৰ মানটো কিমান পালোঁ আমি 6 আৰু ইফালে xৰ মান কিমান পালোঁ -15/2 পাম হয়নে চ' এইটোতো যিহেতু বস্তুৰ সংখ্যাটো নিগেটিভ হ'ব নোৱাৰে এইটো নিগলিজিবল হৈ গ'ল এইটো মানে অসম্ভৱ হ'ল তো বস্তুৰ সংখ্যা কিমান হ'ব 6 এতেকে বস্তুৰ সংখ্যা আমি কিমান পালোঁ 6 এতেকে প্ৰতিটো বস্তুত খৰচ কিমান প্ৰতিটো উৎপাদন অৰ্থাৎ বস্তুত উৎপাদনত হয় হয়নে উৎপাদনত খৰচ কিমান আছিল 2x + 3 আছিল 2 × 6 + 3 12 + 3 কিমান হ'ব 15 টকা যিহেতু খৰচটো টকাত ওলাব দিছে তেনেহ'লে কি হ'ল বস্তুৰ সংখ্যা হ'ল 6 আৰু খৰচটো হ'ল কিমান 15 টকা